গুড মৰ্নিং ষ্টুডেণ্টছ। আগন্তক ADRE, আছাম পুলিচ ইত্যাদি কম্পিটিটিভ এক্সামৰ সুবিধা হোৱাকৈ মই আজি কেইটামান কুৱেশ্যন লৈ আহিছোঁ। গতিকে শেষলৈকে মোৰ ভিডিঅ'টো চাবা। ইয়াত মই খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান লৈ আহিছোঁ আৰু মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে 32%ক ভগ্নাংশত প্ৰকাশ কৰা। 32%ক ভগ্নাংশত প্ৰকাশ কৰা। গতিকে খুব ইজি হয় আমাৰ 32%। গতিকে 32% থাকিলে আমি কি কৰি দিম, জাষ্ট 32ৰ তলত 100 এটা লিখি দিলে হ'ল। পাৰ্চেণ্ট থকাবিলাকক আমি ভগ্নাংশত প্ৰকাশ কৰা নিয়ম হ'ল আমি সংখ্যাটোৰ তলত 100 লিখি দিলেই হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন আছে 3/4ক শতাংশত প্ৰকাশ কৰা। শতকৰাত প্ৰকাশ কৰা। মোৰ প্ৰথম কুৱেশ্যনটো আছিল 32%ক ভগ্নাংশত প্ৰকাশ কৰা। গতিকে ভগ্নাংশত প্ৰকাশ কৰোঁতে মই কি কৰিছিলোঁ, যিটো সংখ্যা দিয়া আছে 32%, তাৰ তলত আমি 32ৰ তলত 100 লিখি দিলে হ'ল। এতিয়া আমি 3/4ক শতকৰাত প্ৰকাশ কৰিব লাগে। শতকৰাত প্ৰকাশ কৰিলে আমি কি কৰিম, আমাক এই নাম্বাৰটোৰ লগত আমি 100% এটা কি কৰি দিম, মাল্টিপ্লাই কৰি দিম। ভগ্নাংশত প্ৰকাশ কৰা বুলি ক'লে আমি 100 দি হৰণ কৰিম আৰু শতকৰাত প্ৰকাশ কৰা বুলি ক'লে আমি 100 দি কি কৰি দিম, পূৰণ কৰি দিম। গতিকে 4ৰে 100 কটাকটি কৰিব, 4 25 100। এতিয়া আমাৰ থাকিল 3 পূৰণ 25%, তাৰমানে আনচাৰ হ'ব আমাৰ 75%। ঠিক আছে, নেক্সট মই এটা কুৱেশ্যন লৈ আহিছোঁ। এইটো খুব আহে আৰু লাষ্ট তোমাৰ ADRE এক্সামত অহা দেখিছোঁ মই। কুৱেশ্যনটো হ'ল, মই ইংৰাজীত লিখিছোঁ, if a salary is 20% more than of B, then how many percent is B's salary less than that of A? কুৱেশ্যনটো কি বুলি কৈছে, if A's salary is 20% more than of B, তাৰমানে Aৰ চেলেৰি, Aৰ দৰমহা Bতকৈ 20% বেছি, then how many percent is B's salary less than that of A? তেতিয়াহ'লে Bৰ দৰমহা Aতকৈ কিমান শতাংশ কম বুলি আমাক সুধিছে। ঠিক আছে, কি কৈছে, A salary is 20% more than of B salary, তাৰমানে Aৰ দৰমহা Bৰ চেলেৰিতকৈ, Bৰ দৰমহাতকৈ 20% বেছি। তেতিয়াহ'লে আমাক সুধিছে Bৰ দৰমহাটো Aতকৈ কিমান পাৰ্চেণ্ট কম। তেতিয়াহ'লে একদম চমু ট্ৰিক আমাৰ কি আছে, Bৰ দৰমহা মই অসমীয়া লিখি দিছোঁ, Aতকৈ কিমান পাৰ্চেণ্ট কম হ'ব, ফৰ্মুলা হ'ল, যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়াহ'লে আমি ফৰ্মুলা হ'ব R/100 প্লাছ R ইনটু 100%। ঠিক আছে, R/100 প্লাছ R মানে কি, ৰেট অফ ইণ্টাৰেষ্ট। তাৰমানে Aৰ দৰমহাটো Bতকৈ 20% বেছি বুলি কোৱা নাই জানো, গতিকে R মানে হ'ল ৰেট অফ ইণ্টাৰেষ্ট, মানে 100 টকাত কিমান বেছি। গতিকে Rৰ ভেলু আমি 20 পুট কৰিম, বাই 100 প্লাছ 20 ইনটু 100%। তো 100 প্লাছ 20 120 ইনটু 100%। আমি কটাকটি কৰিম, 0 0 কাটি দিলোঁ, 2ৰে 12ক 6 বাৰ গ'ল, 2ৰে 6ক 3 বাৰ, ইয়াক 50 বাৰ, তাৰমানে 50/3%। গতিকে আমাৰ আনচাৰ কি হ'ব, 50/3%। অ'কে,
তাৰমানে এনেকুৱা কুৱেশ্যন আহে দেই, কম্পিটিটিভ এক্সামবিলাকত এনেকুৱা কুৱেশ্যন আহে। গতিকে আমি মনত ৰাখিম এৰ চেলেৰি বিতকৈ 20% বেছি বুলি কৈছিল, তেতিয়াহ'লে বিৰ চেলেৰি এতকৈ কিমান পাৰ্চেণ্ট কম। যদি এনেকুৱা কুৱেশ্যন আহে তেতিয়াহ'লে আমাৰ ফৰ্মুলা আমি লিখিম যে বিৰ দৰমহা এতকৈ কম হ'ব কিমান, আৰ বাই, ফৰ্মুলা হ'ল আৰ বাই 100 প্লাছ আৰ ইনটু 100%, আৰ বাই 100 প্লাছ আৰ ইনটু 100%। তাৰমানে আৰ মানে 20 by 100 plus 20 into 100%, so 20 by 100 plus 20 120 into 100, so 0 0 কাটি দিলোঁ, 2 ৰে 12 ছবাৰ গ'ল, আকৌ 2 ৰে 6 তিনিবাৰ 150 বাৰ, গতিকে 50/3%। গতিকে আজিলৈ মানে মই আৰু কেইটামান কুৱেশ্যন লৈ নেক্সট ভিডিঅ'ত আহিম। গতিকে মোৰ নেক্সট ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি থবা। ধন্যবাদ, থেংক ইউ।